যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শৃংখল। শৃংখল হৈছে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নীলধ্বজ। নীলধ্বজ হৈছে খেন বংশৰ প্ৰতিষ্ঠাপক ৰজা। এতিয়া আহিছোঁ তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1819 চনত। 1819 চনত মানৰ দ্বিতীয় আক্ৰমণ সংঘটিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা একমাত্ৰ অসমৰ প্ৰতিনিধিজন কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা হৈছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধি। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকক ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হুমায়ুন। হুমায়ুন হৈছে ভাৰতৰ দ্বিতীয়জন মোগল সম্ৰাট। এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে আকবৰনামা আৰু আইনী আকবৰী কোনে ৰচনা কৰিছিল? আকবৰনামা আৰু আইনী আকবৰী কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি আবুল ফজল। আবুল ফজলে আকবৰনামা আৰু আইনী আকবৰী ৰচনা কৰিছিল। এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো কাৰ উক্তি? মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো কাৰ উক্তি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম উক্ত কথাষাৰ কৈছিল। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল? কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি লাহোৰ সন্মিলনত। লাহোৰ সন্মিলনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল। এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন? কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱা হৈছে কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া। এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয়? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভোগদৈ। ভোগদৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয়। বাকী বহিসুতি ধনশিৰি মানাহ এইকেইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ মনত ৰাখিব সকলোৱে। এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন বৰাকৰ উপনৈ? তলৰ কোনখন বৰাকৰ উপনৈ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সোণাই। সোণাই হৈছে বৰাকৰ উপনৈ। এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে কিমান চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? কিমান চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1974 চনৰ পৰা। 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইয়াৰিংগম। ইয়াৰিংগম হৈছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস আৰু এইখন লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। এতিয়া আহিছোঁ তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ই কাৰ্টুন। কাৰ্টুন হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনী। এতিয়া আহিছোঁ তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটো সুধিছে কংগ্ৰেছৰ কাঁচিয়লি ৰোডত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? কংগ্ৰেছৰ কাঁচিয়লি ৰোডত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মা হৈছে কংগ্ৰেছৰ কাঁচিয়লি ৰোডত গ্ৰন্থখনৰ গ্ৰন্থকাৰ। এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যন সুধিছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন? শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ
বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা ডক্টৰ বেজবৰুৱা হৈছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি আৰু এইখনৰ পৰিচালক আছিলে ব্ৰজেন বৰুৱা এতিয়া হৈছে তাৰপিছত 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে শেৱালী কবি বুলি কোনজন ব্যক্তিক জনা যায় শেৱালীৰ কবি বুলি কোনজন সাহিত্যিকক জনা যায় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰত্নকান্ত বৰকাকতিক শেৱালীৰ কবি বুলি জনা যায় এতিয়া হৈছে তাৰপিছত 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে পঞ্জাৱৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চণ্ডীগড় হৈছে পঞ্জাৱৰ ৰাজধানী আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব